অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ক দীপলিনা ডেকাৰ বিয়া কেতিয়া? আৰু দীপলিনা ডেকাই বাৰু সঁচাকৈ লুৰিণজ্যোতি গগৈৰ লগত বিবাহপাশত আবদ্ধ হ'বনে? আৰু তেখেতৰ কাৰ লগত প্ৰেম আছে? আৰু আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া সকলো কথাখিনি গম পাব। বিয়াৰ কথাও চৰ্চা হৈছে, কোৱাত নাথাকিলে আচলতে সকলোৱে ভাল পোৱা আছে বুলি মই বিশ্বাস কৰোঁ। সেয়া লাগিলে এটা কনচেণ্টৱালা ভাল পোৱা হওক বা একপক্ষীয় হওক, সকলোৰে ভাল পোৱা থাকে। আচলতে নতুন ফেচ এটা বিচাৰি থাকোঁ মানে নিজৰ লগত, বা মই নিজেও অভিনয় কৰোঁ তেখেতৰ সৈতে। আৰু যি হ'ল সেইখিনি আচলতে একেবাৰে মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। ভালো লাগিছে, হাঁহিও উঠিছে। বিভিন্ন সময়ত বিভিন্ন ইণ্টাৰভিউজত কৈছোঁ, সেইকাৰণে চবেই যি ধৰণে কমেণ্ট কৰে তেওঁলোকে আচলতে জানে যে দীপলিনা বাই বেয়াই নাপায়, যি কওঁ দীপলিনা বাই বেয়াই নাপায়, তেনেকৈ মই ধৰি লৈছোঁ। মই দেখিছোঁ বিভিন্ন কবিতা আবৃত্তি হৈছে, কবিতা লিখিছে। সাম্প্ৰতিক সময়ত যিখিনি ঘটনা চলি আছে আমাৰ সমাজত, হেট্ৰেট, হিংসা, হত্যা, এই ধৰণৰ কথাবিলাক চলি আছে। তাৰে মাজত যেতিয়া প্ৰেমৰ কথা পাতিছে, ভালপোৱাৰ কথা পাতিছে আৰু যুৱ প্ৰজন্ম ফ্ৰেণ্ডশ্বিপৰ কথা পাতিছে, মই ভাবোঁ যে কিনো বেয়া হৈছে, ভালেই হৈছে। এই কথাটো হাই হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ মৰমৰ অভিনেত্ৰী গায়ক দীপলিনা আৰু ৰাজনীতিবিদ, যিহেতু ৰাজনীতিৰ লগত জড়িত আছে লুৰিণজ্যোতি, দুয়োজনৰ চৰ্চিত বিষয়বস্তু হৈ পৰিছে ৰাইজৰ মাজত। তেওঁলোকৰ লগত সঁচাকৈ প্ৰেম আছে নেকি? তেওঁলোক সঁচাকৈ বিবাহপাশত আবদ্ধ হ'ব নেকি? আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া সকলো কথাখিনি গম পাব। আজি প্ৰসংগ হৈছে দীপলিনা ডেকা আৰু লুৰিণজ্যোতি গগৈ। আপোনালোকেতো নিশ্চয় গম পাইছে যে আজি কিছুদিন আগৰ পৰা তেওঁলোকক লৈ পেলাই এটা চৰ্চিত বিষয়বস্তু হৈ পৰিছে। আৰু প্ৰায়ে দীপলিনা ডেকাৰ কিছুমান কথাৰ কাৰণে বিতৰ্কত অহা আগতেও দেখিবলৈ পোৱা যায়। কিন্তু তেওঁলোকে এতিয়ালৈকে কোৱা নাই যে তেওঁলোকৰ সঁচাকৈ ভাল পোৱা আছেনে। কিন্তু তেখেতক যেতিয়া সাংবাদিক দাদা বন্ধুসকলে সোধে, তেওঁলোকে এটা কথাই কয় যে ছ'চিয়েল মিডিয়াততো এইবোৰ চৰ্চা হ'বই, নহয় বাৰু? গতিকে আমি সময়ত ক'ম সকলো কথা, কিন্তু এতিয়ালৈকে আমি গম পোৱা নাই। কাৰণ আজিকালি হৈছে ছ'চিয়েল মিডিয়াত সকলোৱে যি পায় তাকে ভিডিঅ' আপলোড কৰিব পাৰে, নহয়নে বাৰু? আৰু সকলোৱে মনৰ কথা তাত ব্যক্ত কৰিব পাৰে আৰু ভাবাৰ কথাটো ক'ব পাৰে, নহয় জানো, ছ'চিয়েল মিডিয়াত। গতিকে যেতিয়াই লুৰিণজ্যোতি আৰু দীপলিনাৰ ফটো ভাইৰেল হৈছিলে, ভাইৰেল মানে কি, ভাল ফটো কেইকপিমান ভাইৰেল হৈছিলে, আৰু তেতিয়াৰ পৰাই সকলোৱে ভাবিছে তেওঁলোকৰ লগত প্ৰেম আছে নেকি। গতিকে সকলোৱে মুখে মুখে এতিয়া তেওঁলোকৰ কথা, যেতিয়াই তেওঁলোকৰ ভিডিঅ' আগবঢ়াওঁ তেতিয়াই সকলোৱে এটা কথাই কয়, তেওঁলোক দুজনৰ যদি বিয়া হয় ভালেই হ'ব। আৰু লুৰিণজ্যোতি এজন ভাল ৰাজনীতিবিদ, তেখেতক আগুৱাই নিব লাগে দীপলিনাই। দীপলিনা ডেকা এগৰাকী নলবাৰীৰ যুৱতী, সঁচাকৈ বহুত বেছি ভাল লাগে তেখেতৰ গান শুনি। আৰু তেখেতে আমাৰ মাজলৈ ধুনীয়া ধুনীয়া চিনেমা আগবঢ়াইছে। আৰু আপোনালোকেতো নিশ্চয় গম পাইছে যে জুবিন দাৰ লগত তেখেতে গানো গাইছিলে আৰু জুবিন দাৰ লগত এখন চিনেমাও কৰিছিলে। আৰু তেখেত তেতিয়াৰ পৰাই সকলোৱে চিনাকি হ'ল, নহয় জানো? গতিকে তেখেতৰ গান আৰু বহুত বেছি ভাল লাগে শুনি। আৰু তেখেতে আৰু এটা বস্তু ভাল লাগে, আৰু তেখেতক যেতিয়া সাংবাদিক দাদা বন্ধুহঁতে সোধে, তেখেতে এতিয়া হাঁহিৰে কথাখিনি ৰিপ্লাই দিয়ে। সেইটো সঁচাকৈ বহুত বেছি ভাল লাগে আৰু সকলোৱে তেখেতক বহুত বেছি ভাল পায়। আৰু সেইকাৰণে তেখেতৰ আচলতে কাৰ লগত ভাল আছে, কাৰ লগত বিয়া হ'ব, সকলোৱে আচলতে জানিব বিচাৰে, নহয়নে বাৰু? কাৰণ তেখেতৰ বা লুৰিণজ্যোতি গগৈ হ'লেও আপোনালোকে জানে তেখেতো এগৰাকী ভাল মানে এজন ৰাজনীতি, তেখেতৰ ৰাজনীতি কৰা এজন ভাল ব্যক্তি। আৰু তেখেতেও ধুনীয়া ধুনীয়া কথা কৈ আমাৰ মাজলৈ আগবঢ়াই থাকে, নহয়নে? গতিকে দীপলিনাও এগৰাকী ভাল মহিলা আৰু সকলোৱে তেওঁলোকৰ লগত বিয়া হ'লেতো ভালেই পাব। কিন্তু মানুহৰ এটাই বস্তু হৈ পৰিছে, কিবা এটা ছ'চিয়েল মিডিয়া হৈছে এনেকুৱা বস্তু, কিবা এটা যদি অলপমান বস্তু যদি কিবা এটা ক্লু পায়, সেই বস্তুটো ডাঙৰ কৰি উলিয়াই দিয়ে, নহয়নে বাৰু? আৰু তাৰে ভিতৰত কিছুমান আহে আকৌ বেয়াকৈ কমেণ্ট দিবলৈ, নহয়নে? গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু তাৰপিছত কমেণ্ট দিব, নহয়নে বাৰু? আচলতে যিহেতু দীপলিনাক ময়ে নহয়, আমাৰ অসমৰ ৰাইজেও ভাল পায়, নহয়নে বাৰু? গতিকে সেইকাৰণে তেখেতৰ ভিডিঅ' মই
আগবঢ়াই আছোঁ আৰু আগবঢ়াই থাকিম আৰু তেওঁলোকে যি যি জনায় সেই সকলোবোৰ আপোনালোকলৈ দি যাবলৈ চেষ্টা কৰিম কাৰণ দীপলিনাৰ গানে ৰাইজৰ মন মুহি পেলাইছে আৰু তেখেতৰ অভিনয় ভাল লাগে নহয়নে বাৰু আৰু প্ৰায়ে তেখেত বিতৰ্কত আহিবলৈ অহা দেখা যায় কাৰণ এনেকুৱা হৈ পৰিছে যিবোৰ মানে মহিলা হওক বা ব্যক্তি হওক যেতিয়াই মানে অলপ চৰ্চালৈ যায় তেতিয়াই মানে মানুহে বিতৰ্ক কৰা আৰম্ভ কৰি দিয়ে কিবা এটা ক্লু পাবহে লাগে নহয়নে বাৰু এটা চাম ব্যক্তিয়ে সেইটোৱেই অকল মানে বিতৰ্ক কৰিব লাগে সেইটোৱে জানে আৰু আপোনালোকেতো নিশ্চয় গম পাইছে যে আজিকালি এনেকুৱা ধৰণৰ ভয়ংকৰ ভয়ংকৰ ঘটনা সংঘটিত হৈ থাকে আজিকালি শুনিলেই ভয় লগা হৈ গৈছে আৰু তাৰে মাজতে আমাৰ অসমীয়া কিছুমান যুৱক যুৱতীয়ে ইমান ধুনীয়া ধুনীয়াকৈ আমাৰ মাজলৈ ভিডিঅ' আগবঢ়াই থাকে অকল এক্টৰ বা অভিনেতাৰ কথা মই ক'বলৈ নাযাওঁ গতিকে তেওঁলোকৰ বাদেও আজিকালি যিহেতু ইনষ্টাগ্ৰাম আৰু ফেচবুক ইউটিউবত যিহেতু প্লেটফৰ্ম আছে তেওঁলোকেও ইমান ধুনীয়া ধুনীয়া ভিডিঅ' আমাৰ মাজলৈ আগবঢ়াই থাকে হয়নে আৰু বহুত বেছি ভালো লাগে তেওঁলোকক চাই আমি তেওঁলোকক আগবঢ়াইও দিওঁ কিন্তু তাৰে ভিতৰত এনেকুৱা হৈ গৈছে এই ভিডিঅ' আপলোড দিব পাৰিলে বুলিয়ে যে যিহকে পায় তিহকে আপলোড দি যে আমাৰ অসমীয়া সংস্কৃতি ধ্বংস কৰি থাকিবতো তেনেকুৱা নহয় এনেকুৱা কিছুমান মহিলা আছে যে ভিউজৰ কাৰণে ভাইৰেল হ'বৰ কাৰণে তেওঁলোকে বেয়া হৈ ভাইৰেল হৈ ভাল পায় যি নেকি অৰ্ধনগ্ন হৈ পেলাই কাপোৰ পিন্ধি আপলোড কৰে গতিকে তেনেকুৱা কিছুমান মহিলাক আচলতে কোনেও ভিডিঅ' চাবই নালাগে তেওঁলোকক আঁতৰ কৰি দিব লাগে কাৰণ তেনেকুৱা কিছুমান মহিলাৰ যেতিয়া ভিডিঅ' চোৱা যায় সেই ভিডিঅ' যেতিয়া আগবাঢ়ি যায় আৰু সৰু ল'ৰা ছোৱালীসকলেও সেই ভিডিঅ'বোৰ চাই নহয়নে বাৰু আৰু গতিকে আমাৰ অসমীয়া সমাজখনেই মানে ধ্বংস হৈ যায় যেতিয়া আমি মোবাইলত এটা ভিডিঅ' যদি একেলগে দুজন মানুহে মিলি পেলাই চাওঁ যেতিয়া সেই বেয়া ভিডিঅ'টো দেখিবলৈ পোৱা যায় আমাৰ নিজৰে শৰম লাগে গতিকে এইবোৰ কৰিব নালাগে মানুহে ভাল কাম কৰিওতো ভাইৰেল হ'ব পাৰে নহয়নে বাৰু সেই বেয়া কিছুমান কৰি পেলাই ভাইৰেল কিয় হয় আৰু কিছুমানে আকৌ কি কৰে আমাৰ অসমীয়া চাদৰ মেখেলাযোৰ পিন্ধিব নহয় সেইটো আকৌ বেয়া ইংগিতেৰে নাচিব হয়নে আৰু কিছুমান জ্ঞানী গুণী লোকৰ কথাও ক'ব লাগিব এনেকুৱা কিছুমান গান ওলাইছে তাত বহুত ভাল ভাল কিছুমানেও নাচিছে ইমান বেয়া মিনিঙত এইবোৰ কিয় কৰে আৰু কিছুমান মহিলাও আছে যিনেকি ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰে মানে ডাবুল মিনিঙত তাৰপিছত মিনিংটো গৈ পেলাই মানে সেই যিখিনি কথা কয় সেই কথাখিনি বহুত বেয়া হয়নে গতিকে এইবোৰৰ পৰা কি লাভ হয় মানুহে যিটো বস্তু লাভ হয় বা তেনেকুৱা ধৰণৰ বস্তু দিব লাগে যিবোৰ ভিডিঅ' চাই মানুহে ভাল পায় সেইবোৰ ভিডিঅ' আগবঢ়াব লাগে এইবোৰ কৰিতো একো লাভ নাই নহয়নে বাৰু আৰু মই আপোনালোকলৈ বহুত ভিডিঅ' আগবঢ়াই থাকোঁ দীপলিনাৰ হওক বা বেহাৰবাৰী আউটপোষ্টৰ হওক বহুত ভিডিঅ' আগবঢ়াই থাকোঁ যিহেতু আপোনালোকে তেওঁলোকক ভাল পায় আৰু তেওঁলোকৰ ভিডিঅ' আঁকোৱালি লয় নহয়নে বাৰু দীপলিনাকো ভাল পায় গতিকে মই আপোনালোকলৈ যিকোনো নিউজে আপোনালোকলৈ মই শ্বেয়াৰ কৰি থাকোঁ আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিলে বহুত বহুত থেংক ইউ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ভিডিঅ' দি আছোঁ আৰু দি যাম এনেকৈ যাতে মোক আঁকোৱালি লয় আৰু নতুন নতুন মোৰ চেনেলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে বেল আইকনটো অন কৰি দিব তেতিয়া নতুন নতুন নটিফিকেশ্যন পাই থাকিব ঠিক আছে মোৰ ক'বলগীয়াখিনি ইমানেই আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেতিয়াহ'লে কমেণ্ট এটা কৰিবলৈ নেপাহৰিব বাই জয়